হাই গাইজ, পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও বৰ্তমান ভালে আছোঁ। এতিয়া আমি অকণমান ফুৰিবৰ বাবে ওলাইছোঁ, মানে কিবা কাপোৰ দুটামান চিলাব দিওঁ আৰু কিবা দুটামান কাম আছে। এই আমাৰ চলি আছে ৰাস্তাৰ কাম। এয়া চাওক ৰাস্তাৰ অৱস্থা, আৰু গাড়ী চাড়ী আনকৈ ওলাব পৰা নাই। মানে অৱস্থা চাওক, গোটেই অৱস্থা নাইকিয়া হৈ গৈ আছে। কেনেকৈ যে ওলাম ভাবিবই পৰা নাই। মানে বেবী লৈ এতিয়া নগ'লেও নহয়, আৰু সিটো ৰাস্তা আছে কিন্তু আমি মানে ভুলেই হৈ গ'ল। সেইটো ৰাস্তা দি আহি গ'লোঁ। এতিয়া তেওঁ আৰু মাইনা যেনে তেনে ওলাই আগবাঢ়িছে। এতিয়া কেনেকৈ যে কি কৰিম ভাবিব পৰা নাই। ওলাই আহি দিলোঁ, এতিয়া যাওঁ বুলি যাবও নোৱাৰা হ'লোঁ। সোমাই কিনে আকৌ উঠি আহি আছোঁ, অলপ দূৰলৈকে আছে। এতিয়া ৰ'ব, আমি এইখিনি অলপ কেয়াৰফুলি পাৰ হৈ লওঁ। নে মই ভিডিঅ' কৰি আছোঁ কাৰণে মই ওলাব পৰা নাই, মানে তেওঁ কৰি দিব পৰা নাই। নহওক ৰাম, কি যে হৈ গৈছে না অৱস্থা চাওকচোন। কেনেকৈ যে যাম, এওঁ ইয়াত যেনে তেনে পাৰ হ'ব বিচাৰিছে। আৰু ফাইনেলি নপৰাকৈ একো প্ৰব্লেম নোহোৱাকৈ বেয়া ৰাস্তাখিনি পাৰ কৰি আহিলোঁ। পাই গৈছি আমাৰ ডেষ্টিনেশ্যন, আৰু যেনেকৈ ক'ম আৰু তেলৰ আণ্টি ভালে আছে। সেই বস্তু দুটামান আছিলে, এনেকৈ আহিছিলোঁ। তাকে হেল্ল' চাওকচোন লওক। হাই গাইজ, পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান আমিও ভালে আছোঁ। আৰু কালি আচলতে এইটো নেক্সট ডে হয়, সেইটো কাৰণে পুনৰ স্বাগতম জনাই দিছোঁ। যোৱাকালি আমি অকণমান ওলাই গৈছিলোঁ, গৈ পেলাই আৰু পিছত ভিডিঅ' শ্বুট নকৰিলোঁ। কিবা কিবি কেইটামান বস্তু লোৱা হ'ল, তেনেকৈ এনেই অকণমান ফুৰি কৰি অহা হ'ল, আৰু কিবা এটা বস্তু চিলাবলৈ দিলোঁ। সেইবোৰ বাৰু পিছৰ পৰা দেখাই থাকিম, কেতিয়া কি দিছোঁ কি কৰিছোঁ। কিন্তু পিছত আহি পেলাই আৰু সেইখিনি নকৰিলোঁ। এতিয়া মেইন কথা লৈ আহোঁ। মই আজি মানে ভিডিঅ'টো যিটো একচুৱেলি কালিৰ পৰাই বনাইছোঁ, মানে আজি মেইন টপিকটো মই ক'ব বিচাৰিছোঁ যে আমি বেকপেক কেনেদৰে কৰিছিলোঁ। যিহেতু আমাক ডক্টৰে এটা ডেট দিছিলে, অকণমান দেৰিকে দিছিলে, কিন্তু মোৰ অলপ গা বেয়া কৰি আছিলে। সেই বস্তুখিনি মই আকৌ ক'ম, মানে বেলেগ এটা ভিডিঅ'ত মানে ডিটেইলছত ক'ম। আৰু যিটো অলপ দিন আগৰ পৰাই মোৰ গা বেয়া কৰি আছিলে, ত' সেইখিনি সময়ত মানে এনেকুৱা হৈছিলে যে অকণকে কিবা কিবি বস্তু আমি ল'ব বিচাৰিছোঁ, কিন্তু মানে পাৰা নাই মানে হয়তো নহয়, ওলাই যাব পৰা নাছিলোঁ। গা চাবোৰ অলপ ঠিক হৈ নাথাকে তেতিয়া মই লাষ্টত আমি গ'লো চেকআপৰ কাৰণে, যেতিয়া তেওঁ ক'লে যে নাই, তাৰ আগতে আমি অকণমান কিবা কিবি লৈ থৈছোঁ, আৰু কিন্তু যে ক'লে যে নাই, তোমালোকে ইমিডিয়েট কৰিব লাগিব, মানে এইটো চাৰ্জাৰী হ'ব। আৰু ত' সেইটো কাৰণে, আৰু তথাপিও এটা হোপ আছিলে যে নাই, নৰ্মেল কিবা কৰিম, কিন্তু এইটো পিছত ক'ম বাৰু। ত' যেনেকে নহওক, আমি কি কৰিলোঁ, বেকপেক কৰা ষ্টাৰ্ট কৰি দিছোঁ। আৰু লগালগ আমি কি কৰিলোঁ, শ্বপিং কৰিলোঁ অকণমান। যিহেতু মানে গিফ্টটো উঠিবই, হয় নহয়, বহুতো গিফ্ট উঠিব, যিহেতু এওঁৰো আত্মীয় কুটুম বহুতো, বা আমাৰ সেইফালৰ পৰাও আহিব। ত' গতিকে কিন্তু আমি সেইবোৰলৈ ইমান ৰখি থকা নাইকিয়া, মাত্ৰ মানে কি কৰিছিলোঁ, আমি যিখিনি একদম এচেঞ্চিয়েল থিং হয়, সেই বস্তুখিনি, যিখিনি একদম নহ'লে নহ'ব, সেই বস্তুখিনি আমি লৈছিলোঁ। গতিকে আমি দেখাব বিচাৰিছোঁ। তো চাওকচোন আমি কি লৈছিলোঁ বস্তুখিনি। যিহেতু অলৰেডি মই আগতে এইখিনি বস্তু শ্বুট কৰি থৈছিলোঁ, মানে অকণ সৰু ক্লিপত, তো সেই বস্তুখিনি এতিয়া মই দেখাব বিচাৰিছোঁ। চাওকচোন। এয়া আমি বেকপেক কৰিবৰ বাবে আগতে শ্বপিং কৰি লৈছিলোঁ। ইয়াতে মই কি লৈছোঁ কৈ দিছোঁ এফালৰ পৰা। ফাৰ্ষ্ট আমি ডক্টৰৰ ফাইল লৈছোঁ। নেক্সট দুটা নাইটি, এটা ফ্ৰণ্ট চাইডটো অপেন মানে ফালা হয়, আৰু এটা বটন থকা। আফটাৰ চাৰ্জাৰী এইকেইটা বস্তু মষ্ট ইম্পৰ্টেণ্ট হয়, সেইকাৰণে লগালগ লৈ ল'লোঁ। আৰু এখন বেডশ্বীট, এটা ৱাইপছ মোৰ বাবে, আৰু দুটা নতুন পেণ্টি, এটা পুৰণি নাইটি। কেতিয়াবা পুৰণা নাইটিৰ প্ৰয়োজন হয়, কাৰণ ক'বতো নোৱাৰি নহয় জানো, চিজাৰিন হয় বা নৰ্মেলো কৰিব পাৰে নহয় জানো। কলগেট, মানে যোনে যিটো টুথপেষ্ট ইউজ কৰি ল'ব পাৰে, মই কলগেট লৈছিলোঁ। আৰু ব্ৰাছ, চাবোন, এইখিনি কৈ দিছোঁ, মই ডেটল চাবোন ইউজ কৰোঁ, সেয়ে মই ডেটল চাবোন লৈছোঁ। আপোনালোকে যি ইউজ কৰে সেয়া ল'ব পাৰে, সেইটো কোনো কথা নাই।
এটা ক্ৰীম মই ফেয়াৰ এণ্ড লাভলি ইউজ কৰোঁ, সেয়ে মই ফেয়াৰ এণ্ড লাভলি লৈছোঁ। আপোনালোকে যি ইউজ কৰে ল'ব পাৰে। আৰু এটা চেনিটাইজাৰ, সেইটো মষ্ট ইম্পৰ্টেণ্ট থিং বুলিও ক'ব লাগিব, সেইটো এটা। আৰু বহু অপেক্ষাৰ অন্তত এতিয়া চবতকৈ ভাল লগা, মৰম লগা, আহি থকা আগন্তুকজনৰ কাৰণে আমি যি সাজপাৰ মানে একদম সেইটো হৈছে আমাৰ মষ্ট ইম্পৰ্টেণ্ট, এচেঞ্চিয়েল, নেচেচাৰী যি বুলিয়ে নকওক কিয়, বেবী ক্লথছ, সেয়া লোৱা হৈছে। লগতে এখন টাৱেল আৰু এখন গামোচা। আৰু মোৰ কাৰণে মই এখন বেলেগকৈ গামোচা লৈছোঁ। মোৰ মানে আমাৰ হাজবেণ্ডৰ দুজনী ইউজ কৰিম আৰু সেইখিনিৰ কাৰণে আমি লৈ লৈছোঁ। আৰু লগতে এওঁ টি চাৰ্ট, পেণ্ট, বিকজ যিহেতু তেওঁৱে নাইট মানে থাকিব মোৰ লগত এটেণ্ডেণ্ট হিচাপে, চ' সেইকেইটা বস্তু ল'লোঁ। আৰু লগতে লৈছোঁ আমি আমাৰ দুয়োৰে মোবাইল চাৰ্জাৰ, এটা ফেচ ৱাছ, এডাল কাজল, এটা লিপষ্টিক। যিহেতু আহিবৰ দিনাখন আমাৰ ফটো চটো উঠা হ'ব বা অকণমান ভিডিঅ' কৰা এনেকৈ মানে ভাবিছোঁ, সেইকাৰণে আমি কি কৰিছিলোঁ, এডাল মানে কাজল আৰু কি লৈছোঁ, এটা লিপষ্টিক লৈ ল'লোঁ। ভাল লাগিব আৰু অকণমান লগাই নিজৰো, কাৰণ নহ'লে একদম বেমাৰী বেমাৰী লাগি থাকিব বুলি আগতে ভাবি লৈছোঁ, আৰু সেইকাৰণে এইখিনি বস্তু ল'লোঁ। আৰু তাতকৈ দৰকাৰী বস্তুটো সেইটোৱে হৈছে আমাৰ এখন ফণি, কিয়নো সেইখিনিত আমি নাপাবও পাৰোঁ ফণি চনি, গতিকে ফণি এখনো লৈ ল'লোঁ। এইখিনিয়ে আছিলে আমি লগত লোৱা বস্তু। আৰু কিছুমান আননেচেচাৰী বস্তু, যেনে মই আঁঠুৱা চাঠুৱা ল'ব বিচাৰিছিলোঁ, কিন্তু আচলতে ইয়াতে তেনেকুৱা সেইখিনি বস্তুৰ কোনো প্ৰয়োজন নাই। সেইকাৰণে হাজবেণ্ডে ক'লে যে সেইখিনি বস্তু লোৱাৰ কোনো দৰকাৰ নাই। আৰু বাকী যিখিনি ল'ব লাগে, যিখিনি মানে মেটাৰনিটি পেড, সেই গোটেই বস্তুখিনি আমাৰ কটন, সেইখিনি বস্তু আচলতে ল'ব লাগে। কিন্তু সেইখিনি বস্তু আচলতে আমি এনেকৈ ভাবিলোঁ যে আমি সেইখিনি বস্তু হস্পিটেলৰ পৰাই মানে ফাৰ্মাচীৰ পৰাই লৈ ল'ম, কাৰণ ইমানখিনি বস্তু আৰু আমাৰ লৈ থাকিবৰ কোনো দৰকাৰ নাই। লগতে আমাৰ ডেবিট কাৰ্ড কেইখনো আমি লৈ লৈছিলোঁ। তো গাইজ, মই কি বস্তু লৈছিলোঁ লগত, মানে হস্পিটেলৰ যিখিনি এডমিট হোৱাৰ আগত মই যিখিনি বস্তু লৈছিলোঁ, সেইখিনি বস্তু মই আপোনালোকক দেখাইছোঁ। আৰু এতিয়া যিহেতু ঠাণ্ডা দিন, গতিকে মই গৰম দিনত যিহেতু মোৰ গৰম আছিলে, সেইখিনি সময়ত পুৰা গৰম চলি আছিলে, সেইখিনি সময়ত মই গৰম দিনত যিখিনি বস্তু লাগে সেইখিনি বস্তু লৈছোঁ। আৰু কিন্তু এটা কথা কওঁ, যিহেতু এতিয়া ঠাণ্ডা দিন, গতিকে আপোনালোকে এটা গৰম পানীৰ এটা ফ্লাক্স নিব পাৰে, যিটো তাত আপোনালোকে গৰম পানী থব পাৰে, বা কাৰোবাক যদি লাগে, মানে যদি বিশেষ হেৰি হয়, তেতিয়াহ'লে আপোনালোকে এটা ইলেক্ট্ৰিক কেটল লগত লৈ যাব পাৰে, যদি ভাবে আপোনালোকে। নহ'লে যদি ওচৰতে কেণ্টিনখন হয়, তেতিয়াহ'লে কিন্তু গৰম পানী ফ্লাক্স নিলেও একো বিশেষ অসুবিধা নহয়, তাৰ পৰা আপোনালোকে লৈ আহিব পাৰিব। আৰু তেনেকে যাৰ যেনেকে সুবিধা হয়, আমাৰতো খোৱা বোৱাৰ কাৰণে একো অসুবিধা হোৱা নাছিলে, বিকজ আমি হস্পিটেলৰ পৰা আমি সেই গোটেই বস্তুখিনি আমাক প্ৰভাইড কৰিছিলে, গোটেই ফেচিলিটিখিনি আমি পাইছিলোঁ, সেইটো কাৰণে মোৰ একো অসুবিধা হোৱা নাছিলে সেইখিনি সময়ত। কিন্তু এটা কথা কওঁ, যিহেতু বৰ্তমান সময়ত ঠাণ্ডা ছিজন হয় নহয়, তো যিহেতু ঠাণ্ডা মানে উইণ্টাৰ ছিজন চলি মানে ষ্টাৰ্ট হৈছে, আৰু তো সেইখিনি সময়ত আপোনালোকে কি কৰিব লাগিব, অলপ মানে যিখিনি ঠাণ্ডাৰ বস্তু, যেনে আপোনালোকে চক্স নিব পাৰে, বা এনেকে গৰম কাপোৰ কিছুমান নিব পাৰে। মোৰ মাইনা উঠি আছে বাৰে বাৰে অকণমান। তো মই কি কৈ আছিলোঁ, যে আচলতে অলপ গৰম কাপোৰ নিব, যেনেকে এটা মানে শ্বল নিব পাৰে আপোনালোকে, বা গৰম নাইটি নিব পাৰে, আৰু যিসকল এটেণ্ডেণ্ট থাকে তেওঁলোকৰ কাৰণে লৈ যাব পাৰে। কিন্তু হস্পিটেলৰ পৰা প্ৰভাইড কৰিব, কিন্তু তথাপি আচলতে লগত লৈ গ'লে অকণমান এটা ভাল লাগে। আৰু এটা আপোনালোকে বস্তু নিব পাৰে, সেইটো মানে মই লৈছোঁৱে, মই দেখাইছোঁৱে, চাগে আপোনালোকে গম পাব ভিডিঅ'ত, যে মই চেনিটাইজাৰ আমি সৰু এটা লৈছোঁ, কিন্তু আচলতে আমি তাতে তেনেকে কিনিব লগা হৈছে। আমি এটা ডাঙৰ আৰু এটা সেনেকুৱা, এইটো আমাক লৈ আহিব দিছে, সেইটো এটা চেনিটাইজাৰ। তেনেকুৱা সেইখিনি বস্তু যিখিনি লাগে, মানে ইম্পৰ্টেণ্ট হয় নহয় জানো, সেইখিনি বস্তু। আৰু যিখিনি মানে কি কয়, যিগৰাকী প্ৰেগনেণ্ট মহিলা, তেওঁৰ কাৰণে যিখিনি বস্তু লাগে, সেই বস্তুখিনি সদায় লগত নিয়াটো আৱশ্যকীয়, মানে আৱশ্যক নহয়, অত্যাৱশ্যকীয় বুলিয়ে ক'ব লাগিব, কাৰণ নিনিলে বহুত প্ৰব্লেম হয়। আৰু যিহেতু কেতিয়াবা এনেকুৱা হৈ যায়, কিছুমান হস্পিটেলৰ ফ্ৰণ্টতে কিছুমান বস্তু মানে তেনেকুৱা পোৱাৰ কিছুমান ফেচিলিটি থকা হস্পিটেল আছে, কিন্তু এনেকুৱা কিছুমান দেখা পোৱা যায় যে হস্পিটেলখন এনেকুৱা এটা প্লেচত হয়, যিটোত নেকি ওলাই গৈ তাৰমানে আনিবলৈ অকণমান দিগদাৰ হয় নহয়, অকণমান আঁতৰি ওলাই আহিব লাগে। কিন্তু সেইখন সময়ত যিহেতু গাৰ্জেন তেনেকুৱা যদি মানে এটেণ্ডেণ্ট যদি নাথাকে, আৰু বিশেষ মানে বেছি গাৰ্জেন মানে তাতে নগ'লে হয় নহয়, বহুত দিগদাৰ হয়। গতিকে মই ভাবো কি, বেকপেকটো মানুহে আগতীয়াকৈ কৰি থব লাগে, মানে সেইটো বস্তু কৰি থলে তেতিয়া এনেকুৱা এটা
দৌৰা-দৌৰি মানে হৈ যায় ন কেতিয়াবা, যে কেতিয়াবাতো কাৰোবাৰ এনেকুৱা মানে পেইন নাহিব পাৰে, লেবাৰ পেইন নহাকৈ হয়তো ডক্টৰে ডেট দিছে, মানে সেই ডেটটোৰ মানে কেতিয়াবা ক্ৰছ কৰিও যাব পাৰে বা কেতিয়াবা এডভান্সকে লেবাৰ পেইন আহিব পাৰে। গতিকে মই ভাবো যে আচলতে এডভান্স কৰি বেগটো পেক কৰি ৰখাটো, মানে বেগ পেক কৰি ৰখাটো মানে বেছি ভাল হয়। সেইটো কৰিলে আমাৰ সকলোৰে ভাল হ'ব, কাৰণ যেতিয়া সেইখিনি সময়ত যদি আমি বেগ এটা মানে চব মানে এটা কথা ক'ব ধৰিছো, চাপোজ আমি সকলোখিনি বস্তু ঘৰতে আমি ৰেডি কৰি থৈছো, কিন্তু এনেকুৱা হৈ গৈছে যে দৌৰা-দৌৰি লাগিছে, গতিকে আমি সেইখিনি সময়ত যদি বেগ ক'ত আছে, বেলেগ বস্তু ক'ত আছে, তাত কি ভৰাম, যদি আমাৰ বস্তুখিনি ষ্টকো হৈ আছে কিন্তু আমি বিচাৰি সেইকণ মুহূৰ্তত নাপাবও পাৰো। গতিকে মই এটাই ভাবো যে আগতীয়াকে যিসকল মানে গৰ্ভৱতী মহিলা, যিসকল প্ৰেগনেন্ট লেডি আৰু তেওঁলোকৰ যিসকল গাৰ্জেন, লাগিলে তেওঁলোকৰ ইনলজৰ ঘৰতে থাকক বা তেওঁৰ পেটাৰ্নেল হাউচতে থাকক, য'তে নাথাকক কিয় তেওঁলোকে আগতীয়াকৈ সেইটো বস্তু ৰেডি কৰি থলে মানে নিজৰ কাৰণে বহুতখিনি ভাল হয় আৰু। তো গাইজ, আশা কৰো আপোনালোকে ভিডিঅ'টি চাই ভাল পালে, আৰু এই ভিডিঅ'টি চাই পেলাই যদি আপোনালোকে কিবা অকমান উপকৃত হয় মানে হ'ব পাৰিম বুলি ভাবিছে, তেতিয়াহ'লে প্লিজ কমেন্ট কৰি জনাব। আৰু যিসকল অলৰেডি তেওঁলোকৰ মাক হৈছে, তেওঁলোকে কেনেদৰে কৰিছিলে, আপোনালোকে বেকপেক কেনেদৰে কৰিছিলে বা কি কি আপোনালোকে লাগতিয়াল বস্তু লৈছিলে লগত জনাবলৈ নাপাহৰিবচোন কমেন্ট কৰি। আৰু সঁচাই বহুত ভাল লাগিছে মই জনাবলৈ পাই, আৰু মই লগালগ ভিডিঅ' দিব পৰা নাছিলো, সেই বস্তুখিনি মই জনাম বুলি ভাবিছো, কিন্তু এতিয়াই যদি জনাও এটা লং ভিডিঅ' হৈ যাব। কিন্তু মোৰ উদ্দেশ্যটো হৈছে মই মোৰ কথাখিনিয়ে শ্বেয়াৰ কৰিবলৈ বিচাৰিছো বা শ্বেয়াৰ কৰি থাকিম, কিন্তু যিখিনি মষ্ট ইম্পৰ্টেণ্ট থিং হয় মই আগতে কৈছো, সেই বস্তুখিনিয়ে মই মানে পটাপট শ্বেয়াৰ কৰিবলৈ বিচাৰিছো। আৰু বেবী হোৱাৰ পিছত বহুতো কাম থাকে, সেইখিনি বস্তু সকলোৱে জানে, গতিকে অকণমান আৰু বিভিন্ন কাৰণত মানে বিভিন্ন ৰিজন আছে মোৰ, তো সেই বস্তুখিনি মই লাহে লাহে জনাম বুলি ভাবিছো, বা মোৰ চি-ছেকচন জাৰ্নিটো কেনেকুৱা আছিলে, বা মোৰ সমগ্ৰ যিটো প্ৰেগনেন্সি পিৰিয়ড, সেই পিৰিয়ডটো মোৰ কেনেকুৱা আছিলে, গোটেই বস্তুখিনি জনাম বুলি আশা ৰাখিছো। মানে এটা মোৰো ভাল লাগিব, আৰু মই এটা ভাবো যে আপোনালোকে এই ভিডিঅ'টোৰ দ্বাৰা অকণমান হলেও কিবা এটা উপকৃত হ'ব পাৰিব। গতিকে প্লিজ আপোনালোকে যিসকল নতুন হয় তেওঁলোকে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু প্লিজ কমেন্ট কৰিবলৈ নাপাহৰিব। তো পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে, একচুৱেলি নতুন বুলি ক'লে ভুল হ'ব, মানে মোৰ কাৰণে বস্তুখিনি বা মই আগতে মানে যিহেতু মই মানে কি কৰিছিলো, ভিডিঅ' কৰি থৈছিলো, মানে শ্বুট কৰি ৰখা হৈছিলে, বা মই আগতে মই গোটেই বস্তুখিনি মই ৰাখিছিলো নহয় জানো, সৰু সৰু ক্লিপ কৰি পেলাই তেনেকৈ। গতিকে সেই বস্তুখিনি মই এতিয়া দেখুৱাম, আচলতে পুৰণা বুলিও নহয় নতুন বুলিও নহয়, কিন্তু মই এটাই জানো যে মোৰ যিটো জাৰ্নি আছিলে মই লাহে লাহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছো, আৰু আশা কৰো আপোনালোকেও সেই গোটেই বস্তুখিনি চাই ভাল পাব। তো আজিলৈ আৰু বেছি দেৰি নকৰো, মোৰ বেবীক অলৰেডি মই তেওঁৰ আইতাকৰ হাতত দি থৈ আহিছো, নহলে তেওঁ অকণমান আমনি কৰি আছে, কৰিবই আৰু যি নহওক। তো সঁচাই খুব ভাল লাগিলে বস্তুখিনি শ্বেয়াৰ কৰিবলৈ পাই। তো আজিলৈ ইমানতে, বাই বাই।